ওয়েলকাম টু ইউটিউব চেনেল এছ এন ইনফৰমেশ্যন চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ইয়াত আছাম গভৰ্ণমেণ্টৰ ফালৰ পৰা চাকৰি মুকলি কৰি দিছে। ইয়াত চাব পাৰে লেণ্ড ৰিকৰ্ডছ এছিষ্টেণ্ট ৰিক্ৰুইটমেণ্ট 2026। ইয়াত গোটেইখিনি প্ৰচেছটো এটা ভিডিঅ'তে দেখুৱাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণলৈকে চাই থাকিব। ইয়াত কেনেদৰে আবেদন কৰিব লাগিব আৰু কোনে কোনে ইয়াত আবেদন কৰিব পাৰিব, শিক্ষাগত যিটো অৰ্হতা, বয়সৰ যিটো সময়সীমা, গোটেইখিনি এটা ভিডিঅ'তে সকলো তথ্য পাই যাব। স্কিপ নকৰি ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকক। ইয়াত টোটাল যিটো ভেকেঞ্চি আছে 552 টোটাল পোষ্ট আছে। ইয়াত কি আছে, ল্যান্ড রেকর্ডস এসেশনের পথ হয়। ইয়াত চাব পাৰে LRA রিক্ৰুইটমেণ্ট যিটো ডিটেইলছ, ইয়াত ফুল ডিটেইলছত ইয়াত মেনশ্যন কৰি দিয়া আছে। ল্যান্ড রেকর্ডস এসিস্ট্যান্ট, ইয়াত নাম্বাৰ অফ যিটো পোষ্ট, টোটাল যিটো ভেকেঞ্চি আছে 552 পোষ্ট কেটেগৰী ভেকেঞ্চি আছে। তাৰপিছত ইয়াত চাব পাৰে স্কেল অফ পে যিটো যিটো মান্থলি যিটো চেলাৰী দিব হ'ব, কেছিল 14,000ৰ পৰা ষ্টাৰ্ট হ'ব 70,000 লৈকে এইটো চেলাৰীটো পাৰ মান্থ চেলাৰী দিব, 14,000 পৰা 70,000 লৈকে এইটো চেলাৰীটো দিব। আৰু তাৰপিছত ইয়াত মেনশ্যন কৰি দিয়া আছে গ্ৰেড পে, ইয়াত মেনশ্যন কৰি দিয়া আছে গ্ৰেড পে থাকিব 6,200। এজ লিমিটটো ইয়াত মেনশ্যন কৰি দিয়া আছে 21 ইয়াৰ্ছৰ পৰা 40 ইয়াৰ্ছ, কেছিল 21 বছৰৰ পৰা 40 বছৰ বয়সৰ সময়সীমা ইয়াত মেনশ্যন কৰি দিয়া আছে। 21 বছৰৰ পৰা যাৰ 40 বছৰ বয়স আছে সিয়ে ইয়াত আবেদন কৰিব পাৰিব। ইয়াত চাব পাৰে এডুকেশ্যন যিটো কোৱালিফিকেশ্যন হয়, ইয়াত মেনশ্যন কৰি দিয়া আছে। এডুকেশ্যন যিটো কোৱালিফিকেশ্যন, ইয়াত কেণ্ডিডেট মাষ্ট হেভ ফাৰ্ষ্ট কি আছিল HSLC অথবা কি আছে মেট্ৰিক যদি পাছ কৰিছে ইয়াত আবেদন কৰিব পাৰিব। ফৰ এনি চেন্ট্ৰেল অফ ষ্টেট ইকনমিক বোৰ্ড হ'ব লাগিব, কি আছিল ইয়াত কি আছিল মেট্ৰিক পাছ কৰিলে ইয়াত আবেদন কৰিব পাৰিব। তাৰপিছত ইয়াত চাব পাৰে কেণ্ডিডেট মাষ্ট হেভ ফাৰ্ষ্ট ৰেকৰ্ডাৰ চাৰ্টিফিকেট, ক্লাছ কোৰ্চ ট্ৰেইনিং সেইটো চাৰ্টিফিকেট লাগিব, তেনেহ'লে ইয়াত আবেদন কৰিব পাৰিব। যদি নহয় তেনেহ'লে ইয়াত আবেদন কৰিব নোৱাৰিব। কেণ্ডিডেট মাষ্ট হেভ প্ৰফিচিয়েঞ্চি ইন কম্পিউটাৰ চাৰ্টিফিকেটো লাগিব, ইয়াত মেনশ্যন কৰি দিয়া আছে। সেইটো কম্পালচাৰী হয়, সেইটো লাগিবই। কম্পিউটাৰ চাৰ্টিফিকেট নহ'লে ইয়াত আবেদন কৰিব নোৱাৰিব। আৰু এটা চাৰ্টিফিকেট লাগিব, ৰেকৰ্ডাৰ চাৰ্টিফিকেট, ক্লাছ কোৰ্চ ট্ৰেইনিং সেইটো চাৰ্টিফিকেটো লাগিব। লগতে কি আছিল মেট্ৰিক পাছ হ'ব লাগিব। ইয়াত চাব পাৰে হাউ টু এপ্লাই, কেনেদৰে ইয়াত আবেদন কৰিব পাৰিব, গোটেই প্ৰচেছটো ইয়াত দিয়া আছে। ইয়াত কি আছিল লিংকটো ইয়াত মেনশ্যন কৰি দিয়া আছে, সেৱা অনলাইন কি আছিল ORG, ইয়াত মেনশ্যন কৰি আছে। দ্য এপ্লিকেশ্যন আৰ টু বি ফিল্ড অনলাইন অনলি অন ৱেবছাইটটো ইয়াত মেনশ্যন কৰি দিয়া আছে। চাব পাৰে। তাৰপিছত ইয়াত চাব পাৰে ইম্পৰ্টেণ্ট লিংক, ইয়াত কেনেদৰে আবেদন কৰিব পাৰে সেইটো প্ৰচেছটো ইয়াত কি আছিল ষ্টেপ বাই ষ্টেপ দি আছে। তাৰপিছত কি কি ডকুমেণ্ট লাগিব, ডকুমেণ্ট টু বি ছাবমিট, কি ডকুমেণ্ট ছাবমিট কৰিব লাগিব। ইয়াত কি আছে হাৰ্ড কপি অফ অনলাইন এপ্লিকেশ্যন ফৰ্ম। তাৰপিছত বি নম্বৰটো দি আছে ক্লাছ 10 ক্লাছ 12 যদি কি আছিল এডমিট কাৰ্ড আছে তেনেহ'লে ইয়াত সেইটো দি কি আছিল আপলোড কৰিব পাৰিব। আৰু যদি মেট্ৰিক অথবা যদি কি আছিল হাই ছেকেণ্ডেৰী পাছ কৰিছে সিয়েও ইয়াত আবেদন কৰিব পাৰিব। ইয়াত কি আছে জাষ্ট মেট্ৰিক দিছে, তথাপি কি আছে ইয়াত কম্পিউটাৰ চাৰ্টিফিকেট লাগিব। লগতে কি আছিল আপোনালোকতো মেনশ্যন কৰি দিছে, কৈয়ে দিলোঁ। ইয়াত চাব পাৰে, চাই ল'ব। তাৰপিছত ইয়াত চাব পাৰে চি নম্বৰটো মাৰ্কশ্বিট লাগিব, অল এক্সামিনেশ্যন ফ্ৰম HSLC মেট্ৰিকৰ কি আছিল মাৰ্কশ্বিটটো লাগিব। তাৰপিছত ইয়াত RCC CCC পাছ চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব যদি আছে তেনেহ'লে। কাষ্ট চাৰ্টিফিকেট যদি নাই তেনেহ'লে আবেদন কৰিব পাৰিব। সেইবিলাক লাগিব, মোবাইল নম্বৰ লাগিব, কি ডকুমেণ্ট লাগিব ছাবমিট কৰিবলৈ আপলোড দিবলৈ লাগিব, সেইবিলাক ইয়াত মেনশ্যন কৰি দিয়া আছে। তাৰপিছত ইয়াত চাব পাৰে ইম্পৰ্টেণ্ট যিটো ডেট ইয়াত মেনশ্যন কৰি দিয়া আছে, এইটো জবটো আছাম গভৰ্ণমেণ্টৰ ফালৰ পৰা কি আছিল পত্ৰ মুকলি কৰি দিছে। তাৰপিছত ইয়াত চাব পাৰে কি আছিল 15 মাৰ্চৰ পৰা কি আছিল মাৰ্চৰ 15 তাৰিখলৈকে আছিল অনলাইন ষ্টাৰ্ট হ'ব। তাৰপিছত ইয়াত চাব পাৰে লাষ্ট ডেট যিটো আছে এপ্ৰিলৰ 30 তাৰিখলৈকে ইয়াত আবেদন কৰিব পাৰিব। তাৰপিছত ইম্পৰ্টেণ্ট যিটো লিংকটো ইয়াত মেনশ্যন কৰি দি আছে, যদি আপোনালোকে চাই তেনেহ'লে মই লিংকটো ডিছক্ৰিপশ্যনত দি দিম, তাৰ পৰা আপোনালোকে ল'ব পাৰিব। তাৰপিছত ইয়াত চাব পাৰে চিলেকশ্যন যিটো প্ৰচেছ হয়, LRA ৰিক্ৰুইটমেণ্ট যিটো চিলেকশ্যন প্ৰচেছটো ইয়াত চাব পাৰে কম্পিটিটিভ যিটো ৰাইটিং এক্সামিনেশ্যন হ'ব। তাৰপিছত ইয়াত স্কিল টেষ্টটো হ'ব। তাৰপিছত কি আছিল ফাইনেল মেৰিট লিষ্ট দি দিব। তাৰপিছত ইয়াত চাব পাৰে কম্পিটিটিভ এক্সামিনেশ্যনৰ যিটো চিলেবাছ হয় গোটেই প্ৰচেছটো ইয়াত দিয়া আছে। ৰাইটিং এক্সামিনেশ্যন পেপাৰ 1 আছে, MCQ বেছ, ইয়াত কি আছে মাল্টিপল চইচ কুৱেশ্যন হ'ব। তাৰপিছত ছাবজেক্টবিলাকো ইয়াত মেনশ্যন কৰি দিয়া আছে, লগতে কি আছে মাৰ্কবিলাকো ইয়াত দিয়া আছে। 10 মাৰ্ক, 50 মাৰ্ক আৰু 20 মাৰ্ক ইয়াত দিয়া আছে। স্কিল টেষ্টৰ কাৰণে কি লাগিব, স্কিল টেষ্টৰ কেনেদৰে সেইটো স্কিল টেষ্ট হ'ব ইয়াৰ বিষয়ে কি ইয়াত মেনশ্যন কৰি দিয়া আছে। নিজে আপোনালোকে চাব পাৰিব, মই ডিছক্ৰিপশ্যনৰ লিংকটো দি দিম, তাৰ পৰা আপোনালোকে লিংকটো ক্লিক কৰি তাৰ পৰা চাব পাৰিব। আৰু ফাৰ্ষ্ট টাইমৰ কাৰণে যদি ভিডিঅ'টো চাই আছে এতিয়ালৈকে কি আছে চেনেলটো যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো সকলো ধৰণৰ ইনফৰমেশ্যন ভিডিঅ' পাবলৈ অনুৰোধ জনাইছোঁ, সেই আপডেট পাবলৈ। সেইকাৰণে আপোনালোক কি আছিল ছাবস্ক্ৰাইব কৰিবলৈ কৈছোঁ চেনেলটো। আৰু ভিডিঅ'টো এটা কি আছে লাইক এটা কৰি দিব যদি ভিডিঅ'টো চাই কি আছে ভাল পায়। চাব পাৰে তাৰপিছত ইয়াত কি আছিল মিনিমাম যিটো কোৱালিফাই মাৰ্ক কি আছিল আনৰিজাৰ্ভৰ ক্ষেত্ৰত জেনেৰেল ক্ষেত্ৰত কি আছিল 40% মাৰ্ক লাগিব। ৰাইটিং টেষ্টৰ কাৰণে আছে 32 আৰু স্কিল টেষ্টৰ কাৰণে লাগিব 8। OBC, MOBC, STP, STC, SC, PWDৰ কাৰণে কি আছিল যিটো ৰাইটিং টেষ্টৰ কাৰণে লাগিব 24 আৰু স্কিল টেষ্টৰ কাৰণে লাগিব 6। সেইটো মিনিমাম যিটো কোৱালিফাই যিটো মাৰ্ক হয় সেইটো লাগিব। জাষ্ট কোৱালিফাই কৰিবলৈ সেইবিলাক মাৰ্ক লাগে। হ'ব, নেক্সট আপোনালোকৰ কাৰণে কি আছিল আৰু এটা ভিডিঅ' দিম। তাৰপিছত দিয়া চাব পাৰে কোৱালিফিকেশ্যন যিটো আছে LRA পোষ্ট যিটো 10 পাছ ফৰ এনি ৰিকগনাইজড বোৰ্ড ইনষ্টিটিউট 10 পাছ হ'লে ইয়াত কি আছিল আবেদন কৰিব পাৰিব।
হ'ব